নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নিমাত ষ্টাডি চেনেলটোলৈ। আজি আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া পাঠ্যপুথিৰ পদ্যৰ ৮ নম্বৰ অধ্যায়, যিটো অধ্যায়ৰ নাম হৈছে কৰুণতম। এই কৰুণতম অধ্যায়ৰ আজি আমি সকলোবোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ আলোচনা কৰিম। পোনপ্ৰথমে আমি আলোচনা কৰিম অতি চমু প্ৰশ্ন, যাৰ মূল্যাংক 1। প্ৰথম প্ৰশ্নটো হৈছে নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰ: নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম হ'ল বন ফৰিঙৰ ৰং। ২ নম্বৰ প্ৰশ্ন, নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে? উত্তৰ: নিৰ্মলপ্ৰভা বৰদলৈয়ে সুদীৰ্ঘ দিন আৰু ঋতু নামৰ পুথিখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ৩ নম্বৰ প্ৰশ্ন, কৰুণতম কবিতাটো কবিৰ কোনখন কবিতা পুথিত সংকলিত হৈছে? উত্তৰ: কৰুণতম কবিতাটো কবিৰ দিনৰ পিছত দিন নামৰ কবিতা পুথিত সংকলিত হৈছে। ৪ নম্বৰ প্ৰশ্ন, কৰুণতম কোন শ্ৰেণীৰ কবিতা? উত্তৰ: কৰুণতম কবিতা আধুনিক শ্ৰেণীৰ কবিতা। ৫ নম্বৰ প্ৰশ্ন, নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটা বৈশিষ্ট্য লিখা। উত্তৰ: নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ এটা বৈশিষ্ট্য হ'ল নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ। চমু প্ৰশ্নৰ উত্তৰ, যাৰ মূল্যাংক ২ অথবা ৩। প্ৰথম নম্বৰ প্ৰশ্ন, নিৰ্মলপ্ৰভা বৰদলৈৰ ৩খন কবিতা পুথিৰ নাম লিখা। উত্তৰ: নিৰ্মলপ্ৰভা বৰদলৈৰ ৩খন কবিতা পুথিৰ নাম হ'ল সমীপেষু, অন্তৰংগ আৰু বনফিৰিঙৰ ৰং। ২ নম্বৰ প্ৰশ্ন, নিৰ্মলপ্ৰভা বৰদলৈৰ ২খন গীতৰ পুথিৰ নাম লিখা। উত্তৰ: নিৰ্মলপ্ৰভা বৰদলৈৰ ২খন গীতৰ পুথিৰ নাম হ'ল সোণ বৰণীয়া আই আৰু সুৰীয়া মাত। ৩ নম্বৰ প্ৰশ্ন, নিৰ্মলপ্ৰভা বৰদলৈৰ গৱেষণামূলক গ্ৰন্থ ৩খনৰ নাম লিখা। উত্তৰ: নিৰ্মলপ্ৰভা বৰদলৈৰ গৱেষণামূলক গ্ৰন্থ ৩খনৰ নাম হ'ল দেৱী, সূৰ্য আৰু শিৱ। ৪ নম্বৰ প্ৰশ্ন, কৰুণতম আৰু সুবাস শব্দৰ অৰ্থ লিখা। উত্তৰ: কৰুণতম চৰম বেদনাদায়ক বা সুখদায়ক আৰু সুবাস সুগন্ধ। ৫ নম্বৰ, কৰুণতম কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ: কৰুণতম কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য হ'ল ক নম্বৰ, আধুনিক কবিতা বাস্তৱবাদী, খ আধুনিক কবিতা সাম্যবাদী ভাৱধাৰাৰে পৰিপুষ্ট। দীঘল প্ৰশ্ন উত্তৰ, যাৰ মূল্যাংক ৪ অথবা ৫। ১ নম্বৰ প্ৰশ্ন, কৰুণতম কবিতাটোৰ নামকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা। উত্তৰ: কৰুণতম নিৰ্মলপ্ৰভা বৰদলৈৰ এটা উৎকৃষ্ট কবিতা। কবিতাটোৰ শিৰোনামটোৰ জৰিয়তে ইয়াৰ মূল ভাৱ, মূল চৰিত্ৰ আৰু বিষয়বস্তুৰ সম্পৰ্কে ইংগিত পোৱা যায়। কৰুণতম কবিতাটোত ভৱিষ্যত প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম আদৰ্শ সন্দৰ্ভত সন্দিহান হোৱাৰ কথা কবিয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে। আহিনৰ সজাল ধৰা ধাননি পথাৰৰ গন্ধ পালে কবিৰ পিতৃ স্মৃতি জাগ্ৰত হয়। কাৰণ কবিৰ পিতৃ এজন কৃষক আছিল। কৃষি তেওঁৰ বাবে কেৱল বৃত্তিয়েই নাছিল, বৰঞ্চ ই আছিল জীৱনৰ সাধনা। পিতৃৰ সেই কথা সাধনাক লৈ কবি গৌৰৱান্বিত। একেদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰে। কাৰণ কবিৰ মাতৃগৰাকী পাকৈত শিপিনী আছিল। গামোচাত সপোনৰ ফুল তুলি কবিয়ে নিজ কৰ্মত লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে। কবিৰ পিতৃ মাতৃয়ে নিৰ্দিষ্ট কৰ্ম সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে। মহৎ কৰ্মদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ অস্তিত্ব খোদিত কৰি যাব পাৰিছে। কিন্তু কবিয়ে
পিতৃ মাতৃৰ দৰে নিজৰ সন্তানলৈ কেনেধৰণৰ কৰ্ম আদৰ্শৰে যোগমীয়া স্মৃতি ৰাখি যাব পাৰিব সেই সম্পৰ্কে নিশ্চিত হ'ব পৰা নাই। তেওঁ ভৱিষ্যত প্ৰজন্মৰ বাবে কোনো আদৰ্শ থৈ যাব নোৱাৰিব বুলি ভাবি সংশয়ত ভুগিছে। কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো হ'ব নোৱাৰে। গতিকে কবিতাটোৰ মূল বিষয়বস্তু আৰু ভাৱাৰ্থৰ ফালৰ পৰা কবিতাটোৰ নামকৰণ কৰুণতম সাৰ্থক হৈছে বুলি ক'ব পাৰি। 2 নম্বৰ প্ৰশ্ন, কৰুণতম কবিতাত কবিৰ পিতৃ মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ পাইছে বিচাৰ কৰা। উত্তৰ, কৰুণতম কবিতাটোৰ মাজেৰে নিজ পিতৃ মাতৃৰ প্ৰতি থকা কবিৰ গভীৰ শ্ৰদ্ধা আৰু ভালপোৱা প্ৰকাশ পাইছে। আহিনৰ সজাল ধৰা ধাননি পথাৰৰ গন্ধ পালে কবিৰ পিতৃ মাতৃ জাগ্ৰত হয়। কবিৰ পিতৃ স্মৃতি জাগ্ৰত হয়। কাৰণ কবিৰ পিতৃ এজন কৃষক আছিল। কৃষি কৰ্মৰে তেওঁ পৰিয়ালটোক ভৰণ পোষণ দিছিল। সেই কৰ্ম তেওঁৰ বাবে কেৱল ব্যক্তিয়েই নাছিল, বৰঞ্চ ই জীৱনৰ সাধনা। পিতৃৰ সেই কৰ্ম সাধনাক লৈ কবি গৌৰৱান্বিত। সেইদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰা। কাৰণ কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল। গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কলা কুশলতাৰ পৰিচয় দিছিল। মাতৃৰ শিল্পীসুলভ কৰ্মক লৈও কবিয়ে পৰম গৌৰৱবোধ কৰে। কবিৰ পিতৃ মাতৃয়ে নিৰ্দিষ্ট কৰ্ম সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে। মহৎ কৰ্মদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজৰ জাউতি যুগীয়াকৈ খোদিত কৰি যাব পাৰিছে। কবিৰ মনত যুগমীয়া সাজ বহুৱাই থৈ যোৱা পিতৃ মাতৃৰ কৰ্মৰ তেনে বিশেষ স্মৃতি চিহ্নবোৰৰ সংস্পৰ্শলৈ অহাৰ লগে লগে কবিৰ অন্তৰত পিতৃ মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তি জাগৰিত হয়। গাঁৱৰ সহজ সৰল জীৱন আৰু অসমীয়া সংস্কৃতিৰ ধাৰাক আৰু বাহক পিতৃ মাতৃয়ে সৎ উপায়েৰে এই পৃথিৱীত অস্তিত্ব ৰাখি যাবলৈ সক্ষম হৈছে। কিন্তু আধুনিকতাৰ হেঁচাত অস্তিত্বৰ সংকটত ভগা কবিয়ে কেনেধৰণৰ কৰ্মদৰ্শৰে সন্তানৰ বাবে নিজৰ স্মৃতি ৰাখি যাব, সেয়া কবিৰ বাবে এক চৰম বেদনাদায়ক প্ৰশ্ন। এনেদৰে কবিয়ে পিতৃ মাতৃয়ে এৰি থৈ যোৱা আদৰ্শ স্মৰণ কৰি তেওঁলোকৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তিৰ ভাৱ প্ৰকাশ পাইছে। 3 নম্বৰ প্ৰশ্ন, কৰুণতম কবিতাটিত কবিৰ অন্তৰৰ গভীৰ দুখবোৰ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা। কবি গীতিকাৰ ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে কৰুণতম কবিতাটোৰ মাজেৰে তেখেতৰ অন্তৰৰ উপজা গভীৰ দুখবোৰ অতি মৰ্মান্তিকভাৱে প্ৰকাশ কৰিছে। আহিনৰ সজাল ধৰা সেউজীয়া ধাননি পথাৰৰ গন্ধই কবিৰ পিতৃস্মৃতি জাগ্ৰত কৰে। কাৰণ কবিৰ পিতৃ কৃষক আছিল। কৃষি কৰ্মৰে তেওঁ পৰিয়ালটিক ভৰণ পোষণ কৰিছিল। সেই কৰ্ম তেওঁৰ বাবে কেৱল ব্যক্তিয়ে নাছিল, বৰঞ্চ ই আছিল জীৱন সাধনা। পিতৃৰ সেই কৰ্ম সাধনাক লৈ কবি গৌৰৱান্বিত। সেইদৰে দোৰানৰ জাৰ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰে। কাৰণ কবিৰ মাতৃ এগৰাকী পাকৈত শিপিনী আছিল। গামোচাত সপোনৰ ফুল তুলি মাতৃয়ে নিজ কলা কুশলতাৰ পৰিচয় দিছিল। মাতৃৰ শিল্পীসুলভ কৰ্মক লৈ কবিয়ে পৰম গৌৰৱবোধ কৰে। কবিৰ পিতৃ মাতৃয়ে নিৰ্দিষ্ট কৰ্ম সাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে। মহৎ কৰ্মাদৰ্শৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনৰ নিজৰ অস্তিত্ব জাউতি যুগীয়াকৈ খোদিত কৰি যাব পাৰিছে। কিন্তু কবিয়ে পিতৃ মাতৃৰ দৰে নিজৰ সন্তানলৈ কেনেধৰণৰ কৰ্মদৰ্শৰে যোগমীয়া স্মৃতি ৰাখি যাব পাৰিব, সেই ভাৱনাই কবিৰ অন্তৰত গভীৰ দুখবোধৰ সৃষ্টি কৰিছে।
আধুনিক পৃথিৱীখনত কবিৰ পৰা একোৱে নাই যাৰ বাবে ভৱিষ্যত প্ৰজন্মই কবিক মনত ৰাখিব। সেয়েহে কবিয়ে গভীৰ অস্তিত্ব সংকটত ভুগিছে। কবিৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কথা একো হ'ব নোৱাৰে। এনেদৰে শকত নিয়মান দুখবোধ কবিতাটোত স্পষ্টভাৱে কবিৰ দুখবোধ কবিতাটোত স্পষ্টভাৱে প্ৰকাশ কৰিছে। 4 নম্বৰ প্ৰশ্ন, কৰুণতম কবিতাত প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ অংকন হোৱা বুলি ক'ব পাৰি নেকি? বিচাৰ কৰা। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ কৰুণতম কবিতাটোৰ বিষয়বস্তু গভীৰ অধ্যয়ন কৰিলে প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ অংকিত হোৱা বুলি ক'ব পৰা যায়। কবিতাটোত ঐতিহ্য সচেতন কবিয়ে আহিনৰ পথাৰৰ গন্ধ আৰু দোকানৰ জাপ ভঙা গামোচাৰ সুবাসৰ লগত পিতৃ মাতৃৰ স্মৃতি জড়িত কৰি গ্ৰাম্য সমাজ সংস্কৃতিৰ এখনি আকৰ্ষণীয় চিত্ৰ অংকন কৰিছে। গ্ৰাম্য জীৱনৰ সৈতে কৃষি কৰ্ম সংস্কৃতি জড়িত হৈ থাকে। আহিনৰ পথাৰ মানে সেউজীয়া সজাল ধৰা ধননিৰ লৈলাস, তাৰ মাজে মাজে সহজ সৰল কৃষকৰ কৰ্মব্যস্ততা। সেই আহিনৰ সেউজীয়া পথাৰৰ গন্ধ পালে কবিৰ হেঁপাহৰ পিতৃলৈ মনত পৰে গাঁৱলীয়া জহা কৃষকসকললৈ। সেইদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মৰমী মাতৃৰ স্মৃতি সজীৱ কৰি তোলে। কাৰণ গামোচাত ৰং বিৰঙৰ সপোনৰ ফুল বাচি মাতৃয়ে শিল্প নিপুণতাৰ পৰিচয় দিছিল। পিতৃ মাতৃৰ সেই মহৎ কৰ্মসাধনাক লৈ কবি পৰম গৌৰৱান্বিত। কিন্তু সময়ৰ পৰিৱৰ্তন হৈছে। আধুনিকতাৰ পাকচক্ৰত আহিনৰ সেউজীয়া পথাৰ শিপিনীসকলৰ তাঁতশালৰ ঐতিহ্য ক্ৰমে যেন হেৰাই যাবলৈ ধৰিছে। সেয়ে কবিয়ে পিতৃ মাতৃৰ অতীতৰ গাম্ভীৰ্যপূৰ্ণ স্মৃতিৰ সমধৰ্ম হিচাপে ভৱিষ্যত সন্তানৰ মনত নিজকে স্থাপন কৰিবলৈ অসমৰ্থ হ'ব বুলি আশংকা প্ৰকাশ কৰিছে। ইয়াতেই প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। কবিয়ে যিদৰে এফালে আহিনৰ পথাৰৰ গন্ধ আৰু দোকানৰ জাপ ভঙা গামোচাৰ সুবাসৰ কথা লৈ গ্ৰাম্য জীৱনৰ গুণ গৰিমা আৰু অকৃত্ৰিমতাৰ এখন সাৰ্থক চিত্ৰ ৰূপায়ণ কৰিছে, সেইদৰে ভৱিষ্যত প্ৰজন্মলৈ কবিয়ে একো স্থিতি এৰি যাব নোৱাৰিব বুলি আক্ষেপ প্ৰকাশ কৰি আধুনিক নগৰীয়া সভ্য সমাজৰ এখন নিজস্বতাহীন নিস্তেজ আৰু শূন্যতাৰ ভৰা ছবি অংকন কৰিছে। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ক নম্বৰ, মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত? উত্তৰ, কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ ৰচিত কৰুণতম কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। প্ৰসংগ ক্ৰমে ভৱিষ্যত প্ৰজন্মৰ বাবে এৰি থৈ যাব পৰাকৈ নিজস্ব কৰ্ম আদৰ্শ সন্দৰ্ভত সন্দিহান কবিয়ে ব্যাখ্যীয় কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। অসমীয়া গ্ৰাম্য সমাজ সংস্কৃতি তথা ঐতিহ্যৰ প্ৰতি কবি সচেতন। কবিৰ পিতৃ মাতৃয়ে নিজস্ব কৰ্মসাধনাৰে সময়ৰ বুকুত নিজৰ স্বাক্ষৰ যোগমীয়াকৈ ৰাখি যাবলৈ সক্ষম হৈছে। কবিৰ পিতৃ এজন উত্তম কৃষক আৰু মাতৃ এগৰাকী পাকৈত শিপিনী আছিল। মহৎ কৰ্মাদৰ্শেৰে নিজ সন্তান অৰ্থাৎ ভৱিষ্যত প্ৰজন্মৰ মনত নিজস্ব অস্তিত্ব তেওঁলোকে খোদিত কৰি যাব পাৰিছে। কবিয়ে ভৱিষ্যত প্ৰজন্মৰ মাজত নিজৰ আদৰ্শ ৰাখি যাব বিচাৰে। কিন্তু আধুনিকতাৰ হেঁচাত অস্তিত্বৰ সংকটত ভগা কবিয়ে কেনেধৰণৰ কৰ্মদৰ্শৰে ভৱিষ্যতৰ বাবে নিজৰ স্মৃতি ৰাখি যাব, সেই আকাংক্ষাত কবি চিন্তাক্লিষ্ট হৈ পৰিছে। নিজ সন্তানৰ ওচৰতেই ভৱিষ্যত অচিনাকি হৈ যোৱাৰ সংশয়ত কবিৰ অন্তৰত উপজা গভীৰ দুখবোধৰ ভাবো কবিতাফাঁকিৰ মাজেদি প্ৰকাশিত হৈছে। বন্ধুসকল, আজিলৈ এইখিনি। আশা কৰোঁ তোমালোকক ভিডিঅ'টো অলপ হ'লেও সহায় কৰিব।